Hello students, আমি আজি Coulomb's law related কেটামান important numerical কৰিম ঠিক আছে আৰু লগতে মই দুই এটা কোৱেশ্চন মই স্পেশাল কোৱেশ্চন দা লৈছো ফৰ কোয়ান্টাইজেশন অফ চাৰ্জ ঠিক আছে তো আমি এই চ্যাপ্টাৰটোত মানে আমি যিমানখিনি লৈকে পঢ়িলো তাৰ কাৰণে ইম্পৰ্টেন্ট নিউমেৰিকেল কি হয় কাৰণ কি হয় ফিজিক্সৰ ষ্টুডেন্ট সকলে আটাইতকৈ ডাঙৰ প্ৰবলেম যোনটো ফেচ কৰে সেইটো হৈছে নিউমেৰিকেল সলভ কৰা সো গতিকে মই তোমালোকৰ 2026 লৈকে যিখিনি বোৰ্ড এক্সাম হ'ব সেই বোৰ্ড এক্সামত তোমালোকে যোনখিনি নিউমেৰিকেল তোমালোকে বোৰ্ডৰ এক্সামত কৰিবা তো যিমানখিনি পসিবল নিউমেৰিকেল হয় গুটেকিটা চ্যাপ্টাৰ মই স্পেশাল নিউমেৰিকেল মই তোমালোকক কৰাই নিউমেৰিকেলৰ কাৰণে তোমালোকে এতিয়া খালি চিন্তা কৰিব নালাগে মই আছো তোমালোকক যিমানখিনি পাৰো নিউমেৰিকেল প্ৰতিটো চ্যাপ্টাৰ নিউমেৰিকেল সলভ কৰিবলৈ মই চেষ্টা কৰি থাকিম আৰু যিমান পাৰো মই নিউমেৰিকেল দিয়ে থাকিম তোমালোকে নিউমেৰিকেলৰ কাৰণে এটলিষ্ট চিন্তা কৰিব নালাগে ঠিক আছে মই আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো আমাক কি দিয়া আছে কোৱেশ্চনটো ভালকে চোৱা যে কি কৈছে হাউ মেনি ইলেক্ট্ৰনছ আৰ প্ৰেজেন্ট ইন এ কাপ অফ ওয়াটাৰ মানে এক কাপ পানীত তোমাৰ কিমানটা ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে তো তাৰ কাৰণ আৰু ইয়াত আমাক ধৰি ল'বলৈ কৈছে কি এক কাপ পানীত কিমান তোমাৰ এমাউন্ট ধৰি ল'বলৈ কৈছে 100 গ্ৰাম সো এটো কাৰণে আমি কি কৰিব লাগিব এটো কাৰণে আমি প্ৰথমতে water molecular formula ধৰিব লাগিব এটো water molecular formula কি হয় H2O water molecular mass কিমান হয় 18 গ্ৰাম এটো জানা তোমালোকে বেসিক বস্তু কেমিস্ট্রি সো 18 গ্রাম ওয়াটার মলিকুল মানে কি হয় 18 গ্রাম ওয়াটার মলিকুলত কিমানটা ওয়াটার মলিকুল প্রেজেন্ট থাকে হেতু তোমালোকে জানা এভোগাড্ৰ নাম্বার 6.022 into 10 to the power 23 কি ওয়াটার মলিকুল ঠিক আছে 18 গ্রাম যোনটো মলিকুলার মাস হয় 18 গ্রাম ওয়াটাৰত কিমানখিনি ওয়াটার মলিকুল থাকে 6.022 into 10 to the power 23 টা ওয়াটার মলিকুল থাকে ঠিক আছে এটা আমাক কিমান গ্রাম কৈছে 100 গ্রাম গতিকে 100 গ্রামত কিমান ওয়াটার মলিকুল থাকিব 100 গ্রামত তোমাৰ থাকিব 6.022 into 10 to the power 23 divided by 18 into 100 unitary method ইমানটা ওয়াটার মলিকুল থাকিব তো এটো সলভ কৰিলে কিমান হ'ব এটো সলভ কৰিলে তোমাৰ কি হ'ব 602.2 into 10 to the power 23 by 18 কি water molecule থাকিব বুজি পাইছা মই কি কৈছো 18 গ্রাম water molecule আমাৰ জানো যে আমাক খুদিছে যে 100 গ্রাম water মানে আমাৰ যোনটো এক কাপ পানী 100 গ্রাম পানী থাকিব বুলি কৈছে সেই 100 গ্রাম পানীত কিমানটা ইলেক্ট্ৰন থাকিব হেতু উলিয়াবলৈ কৈছে প্ৰথমে আমি water molecular mass টো ইউজ কৰি পেলাই water molecular mass কিমান 18 গ্রাম গতিকে 18 গ্রাম ওয়াটাৰত কিমানখিনি water molecule থাকিব ইমানখিনি গতিকে 100 গ্রামত কিমান water molecule থাকিব ইমান এতিয়া আমি কি কৰিম চোৱা এতিয়া এটা water molecule বুলি কোৱাৰ লগে লগে তাত হাইড্ৰোজেন দুটা থাকিব প্লাস অক্সিজেন এটা থাকিব ঠিক আছে হাইড্ৰোজেন দুটা প্লাস অক্সিজেন এটা এটা হাইড্ৰোজেন দুটা বুলি কোৱাৰ লগে লগে এটা হাইড্ৰোজেনত কেটা ইলেক্ট্ৰন থাকে এটো হয় না এটা হাইড্ৰোজেনত এটা প্ৰটন গতিকে এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিব গতিকে দুটা হাইড্ৰোজেন দুটা ইলেক্ট্ৰন থাকিব অক্সিজেনৰ এটমিক নাম্বাৰ কিমান হয় অক্সিজেনৰ এটমিক নাম্বাৰ 8 গতিকে 8টা প্ৰটন আৰু 8টা ইলেক্ট্ৰন গতিকে অক্সিজেন এটাৰ পৰা কি আহিলে 8টা ইলেক্ট্ৰন আহিলে সো এটা ওয়াটার মলিকুলত তোমাৰ কিমানটা ইলেক্ট্ৰন থাকিব 10টা ইলেক্ট্ৰন থাকিব প্ৰটন কেটা থাকিব 10টা প্ৰটন থাকিব বুজি পাইছা কথাটো তো তেনেকৈ আমি এটা ওয়াটার মলিকুলত কিমানটা ইলেক্ট্ৰন থাকে হেতু উলিয়াই ললো এটা ওয়াটার মলিকুল বুলি কোৱাৰ লগে লগে হাইড্ৰোজেন দুটা আৰু অক্সিজেন এটা হাইড্ৰোজেনত এটা ইলেক্ট্ৰন থাকে সো দুটা হাইড্ৰোজেনৰ পৰা দুটা ইলেক্ট্ৰন আহিলে আৰু এটা অক্সিজেনৰ পৰা 8টা ইলেক্ট্ৰন আহিলে গতিকে এটা ওয়াটার মলিকুলত আমাৰ কিমানটা ইলেক্ট্ৰন পালো 10টা গতিকে কিমান ওয়াটার মলিকুল আছে আমাৰ ইমানটো কাৰণ 100 গ্রাম ওয়াটার মলিকুলত কিমানখিনি ওয়াটার মলিকুল 100 গ্রাম পানীত বা 100 গ্রাম ওয়াটাৰত কিমানখিনি ওয়াটার মলিকুল থাকিব বুলি উলিয়ালে ইমানটো তো গতিকে তো টোটাল ইলেক্ট্ৰন প্ৰেজেন্ট কিমান কৰিব লাগিব আমি এই 602.2 into 10 to the power 23 দিয়া আছে divided by 18 তাৰ লগত আমি 10 মাল্টিপ্লাই কৰি দিম হেতু কি বুজাব হেতু বুজাব কিমানটা ইলেক্ট্ৰন আছে গতিকে মাল্টিপ্লাই কৰাৰ লগে লগে আমাৰ কিমান হ'ব 6022 divided by 18 into 10 to the power 23 টা ইলেক্ট্ৰন মানে আমি যদি সলভ কৰিলে 6022 divided by 18 তো কিমান হ'ব 334.5 মানে 334.6 into 10 to the power 23 টা কি থাকিব ইলেক্ট্ৰন হ'ব বুজি পালা না কথাটো
সিম্পল কেনে কৰিলো প্ৰথমতে আমি 100 গ্ৰাম ওয়াটাৰত কিমানখিনি ওয়াটাৰ মলিকুল থাকিব হেতু উলিয়াই লৈছো তাৰপিছত এটা ওয়াটাৰ মলিকুলত কিমানটা ইলেক্ট্ৰন থাকিব উলাই লৈছো জাস্ট মাল্টিপ্লাই কৰি দিলে আমাৰ কিমানটা ইলেক্ট্ৰন প্ৰেজেন্ট থাকিব হেতু উলাই গল বুজি পালা কোৱেশ্চনটো 2 নম্বৰ কোৱেশ্চনটো 2 নম্বৰটো কোৱেশ্চনটো কি কৈছে যে দুটা চাৰ্জ দিয়া আছে what is the force between two small charge spheres having charges ইমানটো আৰু ইমানটো placed 30 cm apart in air তখন দুটা চাৰ্জ আছে কোন ৰখা হৈছে এয়াৰত ৰখা হৈছে ধৰি লোৱা এটো চাৰ্জ মই q1 ধৰিছো এটা চাৰ্জ q2 তো q1 চাৰ্জটো ধৰি লোৱা 2 * 10 to the power -7 কুলম q2 চাৰ্জটো মই ধৰি লৈছো 3 * 10 to the power -7 কুলম আৰু ইয়াৰ মাজৰ ডিসটেন্সটো কিমান কৈছে 30 cm কোন ৰখা হৈছে এয়াৰত ৰখা হৈছে গতিকে এয়াৰত ৰাখিলে আমাৰ কুলম্বছ লৰ যোনটো ফৰ্মুলা ফোৰ্সটো ফৰ্মুলা কি আছিল 1/4 pi epsilon naught q1 q2 by r square 1/4 pi epsilon naught or value 9 * 10 to the power 9 q1 q2 q1 মানে 2 * 10 to the power -7 q2 3 * 10 to the power -7 divided by r square মানে r হৈছে 30 cm অৰ্থাৎ 30 * 10 to the power -2 মিটাৰ বা এটো আমি কি লিখিব পাৰো 3 * 10 to the power -1 মিটাৰ গতিকে এটো কি লিখিব পাৰো 3 * 10 to the power -1 হোল স্কয়াৰ গতিকে এটো কিমান হ'ব 54 * 10 to the power -5 divided by 9 * 10 to the power -2 6 এটো কিমান হ'ব 6 * 10 to the power -3 নিউটন বুজি পাইছা বস্তুটো আমাৰ এয়াৰত থকা কাৰণে আমাৰ ফৰ্মুলাটো এটো আহিলে q1 q2 আইডেন্টিফাই কৰি লবা ধৰি ললে হল কোনবা এটা q1 আৰু q2 খালি বাকি সব কিহত খালি এটা বস্তু মনত ৰাখিবা যিকোনো নিউমেৰিকেল কৰোতে তুমি SI ইউনিটত সলভ কৰিব লাগিব ঠিক আছে 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে দুটা চাৰ্জ দিয়া আছে কি এটা 2 মাইক্ৰকুলম আৰু এটা -2 মাইক্ৰকুলম দুটা চাৰ্জ কত ৰখা হৈছে ইহতৰ মাজৰ সেপাৰেশনটো এতিয়া এইটো এটা চাৰ্জ ইয়াত এটা চাৰ্জ এটো দিয়া আছে 2 মাইক্ৰকুলম মানে এটো পজিটিভ চাৰ্জ আৰু এটো নেগেটিভ চাৰ্জ ঠিক আছে আৰু ইহতৰ মাজৰ সেপাৰেশনটো কিমান কৈছে 10 cm ঠিক আছে এতিয়া কি কৈছে find the net force on a charge 10 nanocoulomb nc মানে 10 nanocoulomb ঠিক আছে place exactly at the middle ta mane etu dhorila point a etu point b etu major eta point hoilo c tera c point ot ami kontu charge rakhisu 10 nanocoulomb 10 nanocoulomb gotike he 10 nanocoulomb charge to upor total force kiman hobo ta mane total force boli kola e 2 microcoulomb to ya upor force dibo e -2 microcoulomb to ya upor force dibo so total force kiman hobo to etu kenega uliam saba to prothom de eta saw FAC uliailo FAC মানে force FCA বুলি লিখিছো FCA force on 10 nanocoulomb by discharge হয়নে force FCA উলিয়ালে কত ৰাখিছে এয়াৰ ৰাখিছে বুলি ধৰি লোৱা একো নকলে এয়াৰ বুলি ধৰি লোৱা গতিকে আমাৰ কি আহিব ফৰ্মুলাটো 1/4 pi epsilon naught q1 q2 by r square 1/4 pi epsilon naught মানে 9 * 10 to the power 9 q1 তাৰ মানে ইয়াক q1 বুলি ধৰি লোৱা 2 মাইক্ৰকুলম তাৰ মানে 2 * 10 to the power -6 ঠিক আছে q2 মানে 10 nanocoulomb 10 nano মানে 10 to the power -9 divided by r square গটিকে যেটো মাজত আছে সো এই ডিসটেন্সটো কিমান হ'ব 5 cm হয়নে তো 5 * 10 to the power -2 হোল স্কয়ার ঠিক আছে 5 cm তো আমি SI ইউনিটত কনভার্ট কৰিলে 5 * 10 to the power -2 5 কেলে আহিলে গম পালা না কাৰণ এটো চাৰ্জে ইয়াৰ ওপৰত ফোৰ্স দিব গটিকে এই ডিসটেন্সটো কনসিডাৰ কৰিব লাগিব 10 cm তো নালাগে তো এটো কিমান হ'ব 180 * 10 to the power -6 divided by 25 * 10 to the power -4 36 মানে আহিলে 36/5 * 10 to the power -2 নিউটন তামানে 2 মাইক্ৰকুলম চাৰ্জ যোনটো পজিটিভ চাৰ্জ সেই পজিটিভ চাৰ্জটোৱে 10 nanocoulomb চাৰ্জটোৰ ওপৰত যোনটো ফোৰ্স দিব তাৰ ভ্যালুটো ওলাইছে এটো এতিয়া কথাটো হল কি ফোৰ্সটো ডাইৰেকশনটো চোৱা আমি কি জানো একে টাইপৰ চাৰ্জৰ মাজত কি হয় ৰিপালশন হয় গটিকে এটো পজিটিভ চাৰ্জ ইউ পজিটিভ চাৰ্জ গটিকে FAC ফোৰ্সটো ডাইৰেকশন কোনটো হ'ব এটো সাইডে এ পৰা সি লে ঠিক আছে নেক্সট আমি F কি আছিল এই নেগেটিভ চাৰ্জটো উলিয়াইলো F কি হ'ব তেতিয়া হলে FCB একেটাই এটো ফৰ্মুলা ইউজ কৰিলে 9 * 10 to the power 9 ঠিক আছে q1 -2 এটা চোৱা যেতিয়া আমি ফোর্স উলিয়াওতে সদায় মনত ৰাখিবা
যোনটো সাইন থাকে সেই সাইনটো আমি ইউজ কৰিব নালাগে জাস্ট ভ্যালুটো ইউজ কৰিব লাগে যেতিয়া আমি পটেনশিয়াল বা এনাৰ্জি এনেকুৱা ধৰণৰ টাৰ্ম বিলাক উলিয়াম এনাৰ্জি হওক পটেনশিয়াল এনাৰ্জি বা পটেনশিয়াল এনেকুৱা টাৰ্ম বিলাক যেতিয়া উলিয়াম তেতিয়াহে আমি সিম্বলটো ইউজ কৰিব লাগে আদাৰৱাইজ যেতিয়া ফোৰ্স উলিয়াবলৈ ক'ব বা ইন্টেন্সিটি উলিয়াবলৈ ক'ব ঠিক আছে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি যদি চাৰ্জটো নেগেটিভ চাৰ্জ থাকে তেতিয়া হলে আমি তাৰ অকল পজিটিভ ভ্যালুটোহে ইউজ কৰিব লাগে তো এটো কিমান হ'ব 2 * 10 to the power -6 into 10 * 10 to the power -9 divided by r square a distance to কিবা একেই হ'ব 5 cm হ'ব তো এটো 5 * 10 to the power -2 whole square তো একেই হয় সলভ কৰিলে আমাৰ কিমান ল'ব 36/5 into 10 to the power -2 নিউটন এতিয়া চোৱা FCB এটা সব নেগেটিভ চার্জ নেগেটিভ এ পজিটিভ টু অ্যাট্রাক্ট কৰিব তাৰ মানে এটো সাইডে FCB এটা তুমি ভালকে মন কৰা দুইটা ফোর্সৰ ডাইৰেকশনে কি হয় সেম হয় না নহয় সো নেট ফোর্স কিমান হ'ব F net কি হ'ব সো জাস্ট সিম্পল আমি দুটা কি কৰিম এড কৰি দিম যদি হে ফোর্স দুটা কি হয় বিপৰীত ডাইৰেকশনত হলহেতেন ধৰি লোৱা FAC ডাইৰেকশন এটো আৰু FCB ডাইৰেকশন এটো FCA হয় ঠিক আছে FAC নহয় FCA তো FCA আৰু FCB যদি ডাইৰেকশনটো অপোজিট হলহেতেন তেতিয়া আমি মাইনাস কৰিব লাগে কাৰণ ফোর্সটো কি হয় ভেক্টৰ কোয়ান্টিটি যদি ভেক্টৰ কোয়ান্টিটি হয় ডাইৰেকশন অপোজিট হলে দুটা ভেক্টৰ ডাইৰেকশন অপোজিট হলে আমি কি কৰো সাবট্ৰাক্ট কৰো দুটা ভেক্টৰ ডাইৰেকশন একে হলে কি কৰো প্লাস কৰো যেহেতু এই দুটা কেছত তোমাৰ চোৱা দুইটা ফোর্সৰ ডাইৰেকশনটো সেম হয় গতিকে আমি নেট ফোর্স উলিয়াবলৈ হলে কি কৰিব লাগিব প্লাস কৰিব লাগিব সো এই দুটা প্লাস কৰা 36/5 into 10 to the power -2 plus 36/5 into 10 to the power -2 কমন আহিলে কিমান হ'ব 72/5 into 10 to the power -2 মানে 72/500 নিউটন ঠিক আছে বুজি পালা বস্তুটো তেনেকুৱা 72/500 কিমান হ'ব 72/500 0.14 ঠিক আছে 72/500 মানে 0.14 নিউটন তো এটো হৈছে আমাৰ ফাইনাল আনসাৰ তুমি হেতুৱে চাব লাগিব যে এনেকা যদি কোৱেশ্চনছ বিলাক দিয়া থাকে তেতিয়া হলে তুমি প্ৰথমতে হেতুৱে চাব লাগিব যে ফোর্স গিটা আমি যদি আমাৰ নেট ফোর্স উলিয়াবলৈ কয় হে নেট ফোর্স উলিওৱা কেছত তুমি এটোৱে চাব লাগিব যে যোন দুটা আমি ইন্ডিভিজুয়াল ফোর্স ক্যালকুলেট কৰিম হে ইন্ডিভিজুয়াল ফোর্স গিটাৰ ডাইৰেকশন গিটা চাবা যদি সেম ডাইৰেকশনত থাকে দুইটা ফোর্স সিম্পল প্লাস কৰি দিবা যদি অপোজিট ডাইৰেকশনত থাকে মাইনাস কৰি দিব লাগিব হেতুৱে হৈছে ৰুলটো ঠিক আছে Question number 4 to কি কৈছে সোয়া question number 4 ত কৈছে যে এ পলিথিন পিচ অফ রাবার মানে এটা পলিথিনৰ টুকুৰা এটা আছে পলিথিন পিচ wrapped with wool পলিথিনৰ টুকুৰা এটা উলৰ লগত কি কৰা হৈছে ধৰাই দিয়া হৈছে তেতিয়া কি হৈছে নেগেটিভ চাৰ্জ ট্ৰান্সফাৰ হৈছে কোৰ পৰা কোলে ট্ৰান্সফাৰ হ'ব পলিথিন পিচৰ পৰা উললৈ ট্ৰান্সফাৰ হ'ব ঠিক উলৰ পৰা পলিথিন টুকুৰাটোলৈ কি হ'ব ট্ৰান্সফাৰ হ'ব গতিকে ইয়াত কথা হৈছে এস্টিমেট দা নাম্বাৰ অফ ইলেক্ট্ৰনছ ট্ৰান্সফাৰ হেতু আমাৰ খুধা কোৰ পৰা কি হৈছে জাস্ট মথতে এটো কৈছে যে এটা পলিথিনৰ টুকুৰা এটা লগত মই উলৰ কাপোৰ এটা কি দিলো ঘহাই দিলো ঠিক আছে ঘহাই দিয়াৰ লগে লগে ইমানখিনি নেগেটিভ চাৰ্জ ট্ৰান্সফাৰ হৈছে উলৰ পৰা জেনেৰেলি উলৰ পৰা পলিথিনলৈ ট্ৰান্সফাৰ হ'ব ঠিক আছে তো এটা কথাটো হৈছে কিমানটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে তো তাৰ কাৰণে টোটাল চাৰ্জ কিমান ট্ৰান্সফাৰ হৈছে 3 * 10 to the power -7 কুলম তো নাম্বাৰ অফ ইলেক্ট্ৰনছ তো তাৰ কাৰণে আমাৰ কি ফৰ্মুলা ইউজ কৰিব লাগিব কোয়ান্টাইজেশন অফ চাৰ্জ n টোৱে বুজাব কিমানটা ইলেক্ট্ৰন কি হৈছে ট্ৰান্সফাৰ হৈছে গতিকে n ৰ ভ্যালু উলিয়াই দিলে হল আৰু আমি জানো যে n ৰ ভ্যালু কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব ফ্ৰেকশন হ'ব নোৱাৰে গতিকে n কিমান হয় 1.6 * 10 to the power -19 so n = কিমান হ'ব 3 * 10 to the power -7 divided by 1.6 * 10 to the power -19 so n কিমান হ'ব 3/1.6 * 10 to the power -10 to the power 12 so কিমান হ'ব n = 3/1.6 কিমান হ'ব 1.875 বা 1.88 ধৰি লৈছো 10 to the power 12 এটো কেনেকৈ লিখিব পাৰি এটো 100 মাল্টিপ্লাই কৰিলে 188 into 10 to the power 10 electrons transfer বুঝলা তো এটো আমি কোয়ান্টাইজেশন অফ চার্জ ইউজ কৰি গলে এটা নিউমেৰিকেল কৰিম question number 5 to কি হৈছে এটা find the net force on the charge placed at C আমি ইয়াৰতে আছে বুলি ধৰি লৈছো যে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল দিয়া আছে তাৰ ভাৰ্টেক্স বিলাকত কি দিয়া আছে 2 মাইক্ৰোকুলম 2 মাইক্ৰোকুলম 2 মাইক্ৰোকুলম তিনটা চাৰ্জ দিয়া আছে আৰু এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল ঠিক আছে ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে প্ৰতিটো এংগল কিমান হ'ব 60 60 60 হৈ যাব হলে
তো এতিয়া আমাৰ কি উলিয়াইছে এ সি পইণ্টত নেট ফোৰ্স কিমান হ'ব তো সি পইণ্টত নেট ফোৰ্স মানে কোনে কোনে দিব এ পইণ্টত থকা চাৰ্জটোৱে ইয়াৰ ওপৰত ফোৰ্স দিব বি পইণ্টত থকা চাৰ্জটোৱে ইয়াৰ ওপৰত ফোৰ্স দিব ঠিক আছে এটা এ পইণ্টত থকা চাৰ্জটোৱে ইয়াক কি হ'ব ঠেলিব ৰিপালসিভ ফোৰ্স দিব তো এই ফোৰ্সটো ডাইৰেকশন এটো হ'ব এই ফোৰ্সটোৰ নামটো দিয়া হৈছে FCA ঠিক আছে FCA বি পইণ্টত থকা চাৰ্জটো ঠেলিব এটো ডাইৰেকশনত ঠেলিব এটো ফোৰ্সৰ নামটো হৈছে FCB তো এই ফোৰ্স দুটা মাজৰ এংগলটো কিমান হ'ব এ এংগলটো কিমান হ'ব সো এ এংগলটো 60 এ এংগলটো 60 ঠিক আছে এ এংগলটো 60 ডিগ্ৰী ইকুইলেটাৰেল এংগল সো এটো হৈছে ভাৰ্টিক্যালি অপোজিট এংগল গতিকে এ এংগলটো কিমান হ'ব তোমাৰ 60 ডিগ্ৰী হ'ব বুজি পাইছা কথাটো তো আমি প্ৰথমতে কি কৰিব লাগিব আমাৰ সি পইণ্টত নেট ফোৰ্স কিমান হ'ব গতিকে সি পইণ্টত নেট ফোৰ্স ক্যালকুলেট কৰিবলৈ হলে আমি এ সি ওপৰত ঠেলিব এনেকে এটো ডাইৰেকশনত বি এ সি ওপৰত ঠেলিব এটো ডাইৰেকশনত গতিকে এই ফোৰ্স দুটাৰ মাজৰ এংগলটো কিমান আহিল 60 ডিগ্ৰী আমি কি বুলি কয় প্যাৰালেলোগ্ৰাম ল ইউজ কৰিম ম্যাগনিটিউড টু ৰিজাল্টেন্ট ফোৰ্স উলিয়াবলৈ কৈছে নেট ফোৰ্স চাবা প্ৰথমতে এটা কাম কৰো লাহে লাহে FCA টো উলিয়াই লো FCA force on C by A এটো এয়াৰ ৰাখিছো 1/4 পাই এপসাইলন নট q1 q2 এটো q1 এটো q2 so 2 into 10 to the power minus 6 into 2 into 10 to the power minus 6 distance to হৈছে 10 cm তাৰ মানে 10 to the power minus 1 whole square 10 cm টো কেনেকৈ লিখিব পাৰি 10 cm মানে 10 into 10 to the power minus 2 তাৰ মানে 10 to the power minus 1 মিটাৰ হয়নে এটা লিখিব পাৰি গতিকে আমাৰ কি হ'ব 9 into 10 to the power 9 into 4 into 10 to the power minus 12 divided by 10 to the power minus 2 কিমান হ'ব 36 into 10 to the power কিমান হ'ব minus 1 তাৰ মানে 3.6 নিউটন বুজি পাইছা তাৰমানে আমি কি উলিয়াইছো FCA force on C by A force on C by B FCB উলিয়াম FCB so FCB একেটাই হ'ব 9 into 10 to the power 9 q1 q2 এটো এটা so 2 into 10 to the power minus 6 into 2 into 10 to the power minus 6 divided by 10 to the power minus 1 whole square so এটো কিমান লব 3.6 নিউটন ঠিক আছে তো দুইটা ফোর্সৰ ভ্যালু কিটা সেম লয় তাৰ মানে আমি এটো এনেকৈ লিখিব পাৰো আমি ধৰি লম যে FCA আৰু FCB দুইটাৰ ভ্যালুটো সেম F কিমান হ'ব 3.6 নিউটন এতিয়া আমাৰ FCA আৰু FCB দুইটাৰ ডাইৰেকশনটো বেলেগ গতিকে বেলেগ হোৱাৰ কাৰণে FCA আৰু FCB মাজৰ এংগলটো কিমান আহিলে 60 ডিগ্ৰী আহিলে গতিকে নেট ফোৰ্সৰ কাৰণে আমি কি কৰিব লাগিব F net আমি কি ইউজ কৰিব লাগিব এই প্যাৰালেলোগ্ৰাম ল a square b square twice ab cos theta তো কি হ'ব FCA square plus FCB square plus 2 into FCA FCB cos কিমান আহিব 60 ডিগ্ৰী কাৰণ এই ফোৰ্স দুটাৰ মাজৰ এংগল কিমান 60 ডিগ্ৰী তো নেট ফোর্সটো এটো হ'ব F net বুজি পালা হেইটো ভেক্টৰ ৰুল ইউজ কৰিব লাগিব আমি হেইটোৱে চাব লাগিব যে যোনকিটা ফোর্সৰ মাজৰ ৰিজাল্টেন্ট ফোর্স উলিয়াবলৈ কৈছে তো সেই ৰিজাল্টেন্ট ফোর্সটো উলিয়াবলৈ লওতে সেই দুটা ফোর্সৰ মাজৰ এংগলটো কিমান হ'ব হেইটো চেক কৰিব লাগিব ঠিক আছে তো এটো FCA স্কয়াৰ তাৰ মানে 3.6 whole square plus 3.6 whole square plus 2 into 3.6 into 3.6 তাৰ মানে 3.6 whole square into কি হ'ব cos 60 degree value 1/2 cancel এটো কিমান হ'ব 3.6 whole square plus 3.6 whole square plus 3.6 whole square তিনটা 3.6 গতিকে আমি এনেকৈ লিখিব পাৰো F net equal to 3 into 3.6 whole square so 3.6 এটা ওলাই আহিব 3.6 into √3 মানে 1.73 so কিমান হ'ব 3.6 into 1.73 কৰিলে 3.6 into 1.73 যদি কৰো মানে আমাৰ 6.228 নিউটন 6.228 নিউটন বুজি পালা কেনে কৰিলো তো সেই কাৰণে আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন যদি থাকে এনেকুৱা কোৱেশ্চন থাকিলে প্ৰথমতে আমাৰ যদি নেট ফোর্স উলিয়াবলৈ কয় এটা ট্ৰায়াঙ্গল দিছে ৰেক্টেঙ্গলও থাকিব পাৰে স্কয়াৰও থাকিব পাৰে তো প্ৰথমতে তুমি হেইটোৱে চেক কৰিব লাগিব যে যোন দুটা ফোর্সৰ মাজত more than 2 ফোর্সও থাকিব পাৰে তুমি জাস্ট কি কৰিব লাগিব ৰিজাল্টেন্ট এটা যেনেকৈ ৰিজাল্টেন্টৰ কাৰণে আমি এটো ফৰ্মুলা ইউজ কৰিছো সেই ফৰ্মুলাটো ইউজ কৰাৰ আগতে সেই ফোর্স দুটাৰ মাজৰ এংগলটো উলিয়াই লবা তো এংগলটো উলাই যদি দিব পাৰা তেতিয়া আমি জাস্ট
ফৰ্মুলাটো বহাই দিলে আমাৰ এনসাৰটো ওলাই যাব ঠিক আছে এইটো কোৱেশ্চনটো কেনেকৈ কৰিলো তো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক মই আনি থাকিম নিউমাৰিকেলৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে চেনেলটোৰ লগত খালি থাকিবা যিমান ফিজিক্সৰ নিউমাৰিকেল আছে যিমানকেইটা চেপ্টাৰ আছে 14টা চেপ্টাৰ আছে গতিকে 14টা চেপ্টাৰ যিমানখিনি পসিবল নিউমাৰিকেল হয় এটা আমি কলমছ লৈ ষ্টাৰ্ট কৰিছো আৰু আছে এই টপিক প্ৰতিটো টপিকৰে মই এনেকৈ কোৱেশ্চনছ লৈ আনিম নিউমাৰিকেলৰ কাৰণে তোমালোকে একো চিন্তাই কৰিব নালাগে 0% চিন্তা কৰিব নালাগে নিউমাৰিকেল মই সব কৰাই দিম যিমানখিনি আছে খালি চেনেলটোৰ লগত জড়িত হৈ থাকিবা ঠিক আছে পঢ়ি থাকা জয় অসম